নমস্কাৰ মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ এগৰাকী অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা আজি 5 জুন 2021 চন সকলোৰ বাবে এটা পৰিচিত দিন বিশ্ব পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আৰু এই ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে উপলক্ষে মই সকলোকে ইয়াৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছো আমি গছপুলি ৰুই যাব লাগিব গছেই আমাৰ প্ৰাণ যেতিয়ালৈকে গছ থাকিব তেতিয়ালৈকে আমি জীয়াই থাকিম গতিকে আমি আমাৰ পৰিৱেশ সুৰক্ষা কৰি যাব লাগিব যোৱা লাষ্ট ক্লাছত মই অৰ্থনীতি বুলিলে কি বুজা যায় আৰু অৰ্থনীতিৰ বিভিন্ন কাৰ্যকলাপ আৰু অৰ্থনীতিৰ প্ৰধান কেন্দ্ৰীয় সমস্যা বিষয়ে অধ্যয়ন কৰিছিলো আৰু আজি মোৰ এই ক্লাছটিত মই তোমালোকক অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত জ্ঞান দিম Orthonetic ব্যবস্থা মানে কি what do you mean by economic system so economic system is a system of production resource allocation and distribution of goods and services within a society or a given geographical area or we can say that economic system describes how a country's economy is organized অর্থাৎ অৰ্থনৈতিক যে ব্যৱস্থা সেই অৰ্থনৈতিক ব্যৱস্থাই এখন দেশৰ অৰ্থনীতি কিভাৱে পৰিকল্পিত হৈছে কিদৰে গঠিত হৈছে সেই বিষয়ে জ্ঞান দিয়ে অৰ্থাৎ দেশ এখনৰ যিখিনি সম্পদ আছে সেই সম্পদসমূহৰ বিতৰণ যিখিনি বস্তু উৎপাদন হৈছে দ্ৰব্য আৰু সেৱা সেই উৎপাদিত দ্ৰব্য সেৱাসমূহৰ বিতৰণ আৰু লগতে বস্তুসমূহৰ উৎপাদন কি উৎপাদন কৰা হ'ব কেনেকৈ কৰা হ'ব কাৰ বাবে কৰা হ'ব এই গোটেই সমূহক আমি লাষ্ট ক্লাছত কৈছিলো যে আমি অৰ্থনীতি বুলি কওঁ আৰু এই অৰ্থনীতিখনৰ বিষয়ে যি সিস্টেমে আমাক জ্ঞান দিব সেই সিস্টেমটো হৈছে ইকোনমিক সিস্টেম অৰ্থাৎ আমি এখন দেশৰ অৰ্থনীতিখনৰ বিষয়ে যদি জানিব বিচাৰো তেতিয়া আমি প্ৰথমতে জানো যে সেই দেশখনৰ ইকোনমিক সিস্টেমটো কি দেশ এখনৰ অৰ্থনীতিটো কেনেকুৱা অৰ্থাৎ তাত কি বস্তু উৎপাদন কৰা হয় তাত ৰিসোৰ্স বিলাক কেনেকৈ এলোকেশন হয় বা তাত উৎপাদিত দ্ৰব্য সেৱাবোৰ কেনেদৰে ডিস্ট্ৰিবিউট কৰা হয় সেই বিষয়ে যদি আমি জানিব বিচাৰো অৰ্থনীতিখনৰ বিষয়ে যদি জানিব বিচাৰো তে আমি কি জানিব লাগিব দেশখনৰ অৰ্থনৈতিক সিস্টেমটো কি কাৰণ প্ৰত্যেকখন দেশৰে অৰ্থনৈতিক সিস্টেমটো কি হয় বেলেগ বেলেগ হয় এনেকুৱা নহয় যে একেই হ'ব লাগিব প্ৰত্যেকখন দেশৰে অৰ্থনৈতিক সিস্টেম কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে এতিয়া ইয়াতে এটা প্ৰশ্ন আহে যে why do we have economic system Economic system amak kyo lage so economic system is the organized way a society provides for the wants and needs of its people অৰ্থাৎ ইকোনমিক সিস্টেমটোৰ বিষয়ে আমি জনাটো এই কাৰণে উচিত কাৰণ সেই সিস্টেমটো জানিলেহে আমি জানিম যে সেই দেশখনত বসবাস কৰা নাগৰিকসকলৰ অভাৱসমূহ কিদৰে পূৰণ কৰা হৈছে তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় বস্তু আছে জীয়াই থাকিবৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন হয় তেওঁলোকৰ দেশত যিখিনি বস্তু এভেইলেবল হয় পোৱা যায় সেই ৰিসোৰ্স বিলাকক কিদৰে ব্যৱহাৰ কৰি তেওঁলোকৰ অভাৱসমূহ পূৰণ কৰা হৈছে সেই বিষয়ে জানিবলৈ হলে আমি সেই দেশখনৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ বিষয়ে জানিব লাগিব এটা প্ৰশ্ন হৈছে যে অৰ্থনৈতিক ব্যৱস্থা প্ৰত্যেকখন দেশৰ বেলেগ বেলেগ বুলি কোৱা হৈছে তে অৰ্থনৈতিক ব্যৱস্থানো কেইটা বা কি আমি জানিব লাগিব তে গটিকে মই এটা বস্তু ভাবি ললো যে তোমালক অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত যি কনসেপ্ট আছিল হেতু কনসেপ্ট ক্লিয়াৰ হৈছে একদম সিম্পলি লবা যে ইকোনমিক সিস্টেম ডেসক্ৰাইব এ কান্ট্ৰিজ ইকোনমি কম পাইছানে এখন দেশৰ অৰ্থনীতিখননো কেনেকুৱা সেই বিষয়ে বৰ্ণনা যিটো সিস্টেমে কৰে সেই সিস্টেমটোক আমি কওঁ ইকোনমিক সিস্টেম Economic system are broadly classified into 3 আমি তিনিটা ভাগত অৰ্থনৈতিক ব্যৱস্থাটো ভাগ কৰিব পাৰো প্ৰথমটো হৈছে বজাৰ অৰ্থনীতি যাক আমি মাৰ্কেট বা ক্যাপিটালিষ্ট ইকোনমি বুলি কওঁ দ্বিতীয়টো হৈছে সমাজবাদ বা আমি তাক কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি কওঁ ইংৰাজীত আমি সোশিয়েলিষ্ট বা সেন্ট্ৰালি প্লান্ড ইকোনমি বুলি কওঁ আৰু তিনি নম্বৰটো হৈছে মিশ্ৰ অৰ্থনীতি বা যাক আমি কওঁ মিক্সড ইকোনমি তে প্ৰথমটো মই এটাকে পঢ়াই যাম প্ৰথমটো হৈছে মাৰ্কেট ইকোনমি বজাৰ অৰ্থনীতি বা ক্যাপিটালিস্টিক মূলধনজাত আমি কি ক'ব পাৰো মূলধনী অৰ্থনীতি এতিয়া এই বজাৰ অৰ্থনীতি এনেকুৱা এখন অৰ্থনৈতিক ব্যৱস্থা হৈছে যিখন অৰ্থনীতিৰ
সকলোবোৰ অৰ্থনৈতিক সিদ্ধান্ত প্ৰশ্ন হৈছে অৰ্থনৈতিক সিদ্ধান্ত কি কি অৰ্থনৈতিক সিদ্ধান্ত হৈছে কি বস্তু উৎপাদন কৰা হ'ব কিমান পৰিমাণত কেনেকৈ কাৰ বাবে সম্পদৰ কিদৰে ব্যৱহাৰ কৰা হ'ব এই সকলোবোৰ অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিব ব্যক্তিগত খণ্ডই ইয়াত চৰকাৰী পক্ষৰ কোনো ধৰণৰ হস্তক্ষেপ নাথাকে অৰ্থাৎ আমি যদি মার্কেট ইকোনমি ডিফাইন কৰিব যাও সো মার্কেট ইকোনমি ক্ষেত্ৰত আমি কি কম যে মার্কেট ইকোনমি ইজ দ্য ওয়ান ইন হুইচ দ্য মিনস অফ প্ৰডাকশন আর ওন্ড কন্ট্রোল এন্ড অপারেটেড বাই দি প্রাইভেট সেক্টর অর্থাৎ ব্যক্তিগত খণ্ডই সকলোবোৰ সিদ্ধান্ত গ্ৰহণ কৰে এই অৰ্থনীতি সকলোবোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডক সম্পূৰ্ণৰূপে কি দিয়া আছে ফ্ৰীডম দিয়া আছে they are free to take any economic decision তেওঁলোকে অৰ্থনৈতিক সিদ্ধান্তসমূহ ফ্ৰীলি গ্ৰহণ কৰিব পাৰে তে এই অৰ্থনীতিখন আমি কোন কোন দেশত দেখা পাওঁ বুলি যদি কোৱা যায় তে উদাহৰণস্বৰূপে আমি হংকং ল'ব পাৰো সিংগাপুৰ ল'ব পাৰো সুইজাৰলেণ্ড ল'ব পাৰো অষ্ট্ৰেলিয়া ল'ব পাৰো বা ইয়াত বহুত ধৰণৰ উদাহৰণ দেখা পোৱা যায় তে ছাত্ৰ-ছাত্ৰীসকল যিখন বজাৰ অৰ্থনীতি তোমালোকে এটা সেন্টেন্সে মনত ৰাখিবা যে বজাৰ অৰ্থনৈতিক সকলোবোৰ অৰ্থনৈতিক সিদ্ধান্তসমূহ কোনে গ্ৰহণ কৰে ব্যক্তিগত খণ্ডই এতিয়া আমি ইয়াৰ যদি বৈশিষ্ট্যসমূহ অধ্যয়ন কৰিবলৈ যাওঁ তোমালোকে নামটোৰ পৰাই বৈশিষ্ট্যসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিবা যেহেতু এখন ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালিত অৰ্থনীতি গতিকে ইয়াত কি থাকে প্ৰফিট মোটিভ অৰ্থাৎ লাভ অৰ্জনেই হৈছে ইয়াৰ প্ৰধান উদ্দেশ্য ইয়াত লাভ অৰ্জন টোৱে হৈছে মেইন কাৰণ ইয়াত সিদ্ধান্তসমূহ কোনো ধৰণে চৰকাৰে হস্তক্ষেপ নকৰে গতিকে লাভ অৰ্জন কৰে যেহেতু লাভ অৰ্জন কৰাই ইয়াৰ প্ৰধান উদ্দেশ্য গতিকে ইয়াত কি থাকে প্ৰতিযোগিতাৰ থকা দেখা যায় অৰ্থাৎ লেভেল অফ কম্পিটিশন ইয়াত দেখা পোৱা যায় among the private farms ব্যক্তিগত ফাৰ্ম বিলাকৰ মাজত কম্পিটিশন দেখা যায় যে কোনে কাটকে বেছি লাভ পাব পাৰে আৰু ইয়াৰ আৰু এটা বৈশিষ্ট্যৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ যে ইয়াৰ সকলোবোৰ সিদ্ধান্ত ব্যক্তিগত খণ্ডই লয় এই সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত 4 নম্বৰ যদি আমি বৈশিষ্ট্য ক'বলৈ যাওঁ যে সকলোবোৰ ব্যক্তিগত প্ৰতিষ্ঠানক বা খণ্ডক ইয়াত কি দিয়া থাকে ফ্ৰীডম টু টেক ইকোনমিক ডিসিশন তেওঁলোকে স্বতন্ত্ৰভাৱে কি কৰিব পাৰে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে চৰকাৰৰ কোনো হস্তক্ষেপ ইয়াত দেখা নাযায় আৰু অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনে ইয়াত গাইড কৰে বুলি যদি আমি ক'ব পাৰো কোনে ইয়াক সহায় কৰে দৰ কৌশল বা যাক আমি প্ৰাইস মেকানিজম বুলি কওঁ তে প্ৰাইস মেকানিজমত কি হয় it is the process where price is determined by the market forces of demand and supply অৰ্থাৎ চাহিদা আৰু যোগান দুয়োটাই একেলগে যেতিয়া এটা বস্তুৰ দৰ নিৰ্ধাৰণ কৰিব তেতিয়া আমি তাক দৰ কৌশল কম অৰ্থাৎ বজাৰ অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ পঢ়াৰ পিছত আমি এটো ক'ব পাৰো যে বজাৰ অৰ্থনীতিখনত কি হয় ক্ৰিয়েটিভ থিংকিংৰ কি থাকে অপৰচুনিটি থাকে অৰ্থাৎ ব্যক্তিসকলৰ যেটো স্বতন্ত্ৰতা থাকে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত গতিকে তেওঁলোকৰ ক্ৰিয়েটিভ থিংকিং ডেভেলপ হয় সৃষ্টিশীল চিন্তাধাৰাৰ ইয়াত কি হয় স্থান থাকে আৰু সৃষ্টিশীল যেটো চিন্তাধাৰাৰ স্থান থাকে ইয়াত ইনোভেশন হয় নতুন নতুন বস্তুৰ আৱিষ্কাৰ হয় যিয়ে দেশখনক এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত সহায় কৰে কিন্তু ইয়াৰ ক্ষেত্ৰত ড্ৰবেকো আছে কিছুমান আখুৱা আছে আখুৱা এই কাৰণেই আছে যেহেতু ইয়াত সকলোবোৰ সিদ্ধান্ত ব্যক্তিগত খণ্ডই লাভ অৰ্জনৰ বাবে কৰে গতিকে ইয়াত কি হৈ যায় আমাৰ যিখিনি সমাজ কল্যাণৰ সাইটটো ইয়াত পিছ পৰি যায় অৰ্থাৎ লাভৰ বাবে তেওঁলোকে যিকোনো বস্তু উৎপাদন কৰিব পাৰে কাৰণ মাত মাতিব চৰকাৰেও নোৱাৰে গতিকে ইয়াত কি হৈ যায় সমাজৰ অকল ডেভেলপমেন্টটো চালেই নহব আমি ডেভেলপমেন্ট চালেই নহব আমি ইয়াত কি কৰিব লাগিব আমাৰ সমাজত বসবাস কৰা নাগৰিকসকলৰ উন্নতিও চাব লাগিব এটা উন্নতি চাবলে হলে আমি তেওঁলোকক অকল টকা পইচাৰে ধনী কৰিলে নহব তেওঁলোকক মেন্টালি ফিজিক্যালিও হেলদি হৈ থাকিব লাগিব সেই ক্ষেত্ৰত কি হৈ যায় ক্যাপিটালিষ্ট ইকোনমি কিন্তু ড্ৰবেক থকা দেখা যায় এতিয়া আমাৰ নেক্সট যেটো হৈ গল সেন্ট্ৰালি প্লান্ড ইকোনমি বা কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি
এইখন হৈছে কমপ্লিটলি মাৰ্কেট ইকনমিৰ এখন অপোজিট ইকনমি অৰ্থাৎ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনৈতিক সকলোবোৰ অৰ্থনৈতিক সিদ্ধান্ত কোনে গ্ৰহণ কৰে চৰকাৰে বা সেই দেশখনৰ কেন্দ্ৰই গ্ৰহণ কৰে অৰ্থাৎ centrally planned economy refers to an economy in which means of production are owned, controlled and operated by the government আৰু যেহেতু ইয়াত চৰকাৰৰ সম্পূৰ্ণ হস্তক্ষেপ আছে ইয়াৰ মেইন মোটিভটো হৈছে জনকল্যাণ প্ৰফিট মোটিভ নহয় ইয়াত কোনো বস্তু নিজৰ মৰ্জিত ব্যক্তিগত খণ্ডই উৎপাদন বা বিক্ৰী কৰিব নোৱাৰে ইয়াত চৰকাৰৰ কি লাগিব পাৰমিশন লাগিব আৰু চৰকাৰ পাৰমিশন মানে চৰকাৰে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু এই ক্ষেত্ৰত মই দেখা পোৱা গ'ল দুটাৰ মাজত পাৰ্থক্যসমূহ দুইখন ইকনমিৰ মাজৰ পাৰ্থক্যৰ প্ৰথমটো পাৰ্থক্য হ'ল যে ব্যক্তিগত খণ্ডই সকলো সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াত হয় কেন্দ্ৰই সকলো সিদ্ধান্ত গ্ৰহণ কৰে ইয়াত প্ৰফিট মোটিভটো আছিল মেইন উদ্দেশ্য ইয়াত হৈছে সোশ্যাল ওয়েলফেয়াৰ বা সমাজ কল্যাণ ইয়াৰ ক্ষেত্ৰত আছিল যে ইন্ডিপেন্ডেন্ট ডিসিশন দিয়া হৈছিল ব্যক্তিগত খণ্ড কিন্তু ইয়াত কোনো ধৰণৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে ক্যাপিটালিস্টিক ইকনমিত কি হৈছিল ক্ৰিয়েটিভ থিংকিংৰ ডেভেলপ হৈছিল কিন্তু আমাৰ সেন্ট্ৰালি প্ল্যান ইকনমিৰ ক্ষেত্ৰত ক্ৰিয়েটিভ থিংকিংৰ কোনো চান্স নাথাকে ডেভেলপ হোৱাৰ Capitalist economy আমি heavy competition দেখিছিলো কাৰণ তাত profit motive আছিলে কিন্তু centrally planned economy ক্ষেত্ৰত কোনো ধৰণৰ যেটো profitৰ কথা নাহে ইয়াত কোনো ধৰণৰ competitionৰ কথাও নাই ঠিক তেনেদৰে ইয়াত জনেকে দৰ কৌশলে দৰসমূহ ঠিক কৰাৰ লগতে অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডক কি কৰিছিল সহায় কৰিছিল কিন্তু এতিয়া আমাৰ সোশ্যালিষ্ট ইকনমিৰ ক্ষেত্ৰত দৰ কৌশলৰ কথা নাহে গতিকে এইখিনি আছিল ইয়াৰ পাৰ্থক্য আৰু কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিৰ যদি আমি উদাহৰণ হিচাপে লবলৈ যাওঁ কান্ট্ৰিৰ নাম লবলৈ যাওঁ তেতিয়া আমি লব লাগিব চাইনাৰ নাম ডেনমাৰ্ক কানাডা সুইডেন আৰু বহুতো নাম আছে আমি নেটত যদি তোমালকে সাৰ্চ কৰা পাবা এটা বেসিক যেটো কনসেপ্ট আমাৰ ক্লিয়াৰ হৈ গল মাৰ্কেট ইকনমি ব্যক্তিগত খণ্ড প্ৰফিট মোটিভ সেন্ট্ৰালি প্ল্যান ইকনমি গভৰ্নমেন্ট কন্ট্ৰোল আৰু সোশ্যাল ওয়েলফেয়াৰ এটা এই দুয়োখন অৰ্থনীতিক যেতিয়া আমি মিক্স কৰি দিম characteristic খিনি তেতিয়া আমি পাই যাম mixed economy অৰ্থাৎ mixed economy is a economic system which is combination of capitalistic economy freedom and principles of socialistic economic control গতিকে mixed economy ক্ষেত্ৰত কি থাকিব দুয়োটা ইকনমি exist হৈ থাকিব অৰ্থাৎ পাবলিক সেক্টৰ থাকিব প্ৰাইভেট সেক্টৰ থাকিব ইয়া দৰ কৌশলেও কাম কৰিব প্ৰাইস আমাৰ চৰকাৰেও ঠিক কৰিব প্ৰফিট মোটিভৰ কথাও থাকিব সোশ্যাল ওয়েলফেয়াৰৰ কথা থাকিব ইয়া প্ৰাইভেট প্ৰপাৰ্টি এলাউ কৰিব পাৰ্সোনাল ফ্ৰীডমও থাকিব অৰ্থাৎ এইখন অৰ্থনীতি হৈছে মিক্সাৰ অফ দা ক্যাপিটালিস্টিক ইকনমি এণ্ড সোশ্যালিষ্ট ইকনমি গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িলো ইকনমিক সিস্টেম মানে কি আৰু এই সিস্টেমটো দেশ অনুযায়ী আমাৰ কি হয় বেলেগ বেলেগ হয় আৰু এই ইকনমিক সিস্টেমৰ প্ৰয়োজন কি আৰু লগতে আমি পঢ়িলো যে কিনো ইকনমিক সিস্টেম আছে মাৰ্কেট ইকনমি সেন্ট্ৰালি প্ল্যান ইকনমি আৰু মিক্সড ইকনমি তোমালোকক এই তিনিখন অৰ্থনীতিৰ বিষয়ে সিঙ্গল কেও কোৱেশ্চন আহে ইয়াৰ ক্যাৰেক্টাৰিষ্টিকো খুধে ইয়াৰ ড্ৰবেকো খুধে ইয়াৰ এডভান্টেজ সমূহো খুধে আৰু লগতে পাৰ্থক্য সমূহো আহে গতিকে ভালদৰে পঢ়িবা আৰু মই ইয়াৰ যেটো মোৰ নেক্সট ক্লাস হে নেক্সট ক্লাছত মই ইকনমিক্স বুলিলে কি বুজা যায় ইকনমিক্স আৰ্টস নে সায়েন্স নে নৰমেটিভ ইকনমিক্স পজিটিভ ইকনমিক্স এবিলা কনসেপ্টল পঢ়াম গতিকে আজিৰ এই ক্লাছটোত মেইন ইম্পৰ্টেন্ট টপিক ইকনমিক সিস্টেম মই ইয়াতে সামৰিছো ধন্যবাদ